নমস্কাৰ অতিথিসকল, আজিৰ বিষয় হৈছে এম্প্লিফায়াৰ ইম্পিডেন্স আৰু স্পিকাৰ ইম্পিডেন্সৰ মাজৰ সম্বন্ধ। মন কৰিব, পাৱাৰ এম্প্লিফায়াৰটোৱে স্পিকাৰক কিমানখিনি দিব, তাৰ শক্তি কিমান পাৱাৰ এম্প্লিফায়াৰটোক প্ৰয়োজন অনুযায়ী দিবলৈ, আৰু সেইটো ডিপেণ্ড কৰিব পাৱাৰ ট্ৰেন্সফৰ্মাৰৰ পৰা পাৱাৰ চ'ৰ্চটো সেইটো এম্প্লিফায়াৰলৈ পাব লাগিব, আৰু সেই এম্প্লিফায়াৰ ট্ৰেন্সফৰ্মাৰৰ পৰা যিটো এম্প্লিফায়াৰলৈ পাব তাৰ এটা মাধ্যম আছে। সেই মাধ্যমটো হ'ল কি স্পিকাৰ ইম্পিডেন্স। এতিয়া এটা স্পিকাৰ যদি লৈছোঁ তেন্তে 8 ohms, আৰু এই পাৱাৰ ছাপ্লাইটো 8 ohmsৰ মাধ্যমে এম্প্লিফায়াৰলৈ গতি কৰিছে, আৰু সেই গতি কৰা পথটো এইটো। আৰু এই পাৱাৰ চ'ৰ্চটো 8 ohmsৰ মাধ্যমে এম্প্লিফায়াৰত পোৱাৰ পিছত সি এটা সীমিত ছাপ্লাইহে এম্প্লিফায়াৰক দিলে, আৰু সিমানটো জোখৰহে সি এম্প্লিফায়াৰটো এক্টিভ হ'ব, আৰু সেই এক্টিভ হোৱাৰ পৰিমাণটোহে স্পিকাৰ কইললৈ অডিঅ' হিচাপে দিব। ইম্পিডেন্স অৰ্থাৎ পথ একেটা পথৰ মাধ্যমে পাৱাৰ চ'ৰ্চটো এনেধৰণে গতি কৰিছে, আৰু এম্প্লিফায়াৰ অডিঅ' ইলেক্ট্ৰিচিটিটো তাৰ উল্টা গতি কৰে। গতিকে বুজিব লাগিব যে পাৱাৰ চ'ৰ্চটো এম্প্লিফায়াৰ পাবলৈ হ'লে ইয়াত অহমছতে সীমাবদ্ধ হৈ গৈছে, আৰু সেই পৰিমাণৰ এম্প্লিফায়াৰ পাইছে, আৰু সিমানটো জোখৰহে এম্প্লিফাইড কৰি পেলাই স্পিকাৰক দিব পাৰিছে। আনহাতে এই ফটোখনলৈ মন কৰোঁ, VIR অহমছ ল' মতেদি VIR তিনিকুণীয়াকৈ সজোৱা হৈছে। V ধৰিলোঁ পাৱাৰ, I ধৰিলোঁ এম্প্লিফায়াৰ, R ধৰিলোঁ লোড অৰ্থাৎ স্পিকাৰ। ইয়াত মন কৰক, এইটো একেটা এম্প্লিফায়াৰ ভিতৰে পাৱাৰ ছাপ্লাই অৰ্থাৎ ট্ৰেন্সফৰ্মাৰটো, আৰু এই এম্প্লি ছেকশ্যন, আৰু এই এম্প্লি ছেকশ্যনলৈ যে পাৱাৰ ছাপ্লাইটো যে ছাপ্লাই হৈছে কইলৰ মাধ্যমে ছাপ্লাই হৈছে। এই দিশে এনেধৰণে কইলৰ মাধ্যমে এম্প্লি ছেকশ্যনলৈ পাছ হৈছে। এই এম্প্লিফায়াৰটোৱে কিমানখিনি ৱাট পাৱাৰ এক্টিভ কৰিব সেইটো ডিপেণ্ড কৰিব পাৱাৰ ছাপ্লাইটো যিটো ইম্পিডেন্সৰ মাধ্যমে পাৱাৰ ছাপ্লাই সীমিত পাইছে তাৰ ওপৰত ডিপেণ্ড কৰিব। যেনে ইয়াত 8 ohms অৰ্থাৎ এটা স্পিকাৰ কইল লগোৱা হৈছে, সিমান জোখৰহে এক্টিভ কৰিব যাতে এই স্পিকাৰে অডিঅ' ইলেক্ট্ৰিচিটি সিমানখিনি পায়। যদি আমি দুটা স্পিকাৰ লগাই দিলোঁ, আন এটা স্পিকাৰ জইন কৰি দিলোঁ, অৰ্থাৎ 8 ohms হ'বগৈ 4 ohms, তেন্তে এই এম্প্লিফায়াৰটোৱে পাবলগীয়া যিটো দৰকাৰী কাৰেণ্টটো ইয়াৰ দুগুণ পাব, কাৰণ ইয়াত পথ দুটা হৈ গ'ল। ফলত এটা স্পিকাৰে ছাপ্লাই দিবলৈ যাওঁতে এটা কইলৰ মাধ্যমে যিমানখিনি পাইছিলে, দুটা স্পিকাৰ লগোৱাৰ লগে দুটা কইলৰ মাধ্যমে তাৰ দুগুণ ছাপ্লাই হ'ব, ফলত এম্প্লিফায়াৰটো দুগুণ এক্টিভ হ'ব, আৰু সেইমতেদি সিমানখিনি কাৰেণ্ট স্পিকাৰক দিব পাৰিব। এই ধৰণে ইয়াৰ গতিটো বিপৰীত দেখা গৈছে। ট্ৰেন্সফৰ্মাৰৰ পৰা ইম্পিডেন্সৰ মাধ্যমে এম্প্লিফায়াৰলৈ পাৱাৰ চ'ৰ্চ দিছে, আৰু এম্প্লিফায়াৰ যিটো অডিঅ' ইলেক্ট্ৰিচিটি ই ইম্পিডেন্সলৈ উল্টাকৈ গতি কৰে। গতিকে এম্প্লিফায়াৰটো কি কৰিব, ইয়াৰ অটো ইম্পিডেন্স অৰ্থাৎ পাৱাৰ ছাপ্লাইৰ ওপৰত ডিপেণ্ড কৰি এম্প্লিফায়াৰটোৱে যদি এটাহে যদি স্পিকাৰ দিছে, তেন্তে সি যিমানটো ছাপ্লাই পাইছে সিমানটো মতেদি এক্টিভ কৰিব, আৰু দুটা স্পিকাৰ যদি জইন কৰা হয় তেন্তে তাৰ দুগুণ ছাপ্লাই পাব, দুগুণ এক্টিভ কৰিব স্পিকাৰক, সেই দুগুণ দিব। চাৰিটা স্পিকাৰ যদি লগোৱা যায়, চাৰিটা স্পিকাৰ 2 ohms হ'ব, অৰ্থাৎ 4 গুণ ছাপ্লাই পাব। সেই 4 গুণ ছাপ্লাই পালে তেতিয়া সেইমতেদি 4 গুণ সি এক্টিভ হ'ব, আৰু সেই 4 গুণ পাৱাৰটো স্পিকাৰক দিব। গতিকে এম্প্লিফায়াৰ পাৱাৰ এক্টিভেশ্যনটো একমাত্ৰ ডিপেণ্ড কৰে ইম্পিডেন্সৰ কিমান অহমছত, সেইটোহে মূল কথা। লক্ষ্য কৰিবলগীয়া কথাটো হৈছে এম্প্লিফায়াৰ এই পাৰ্টটো ধৰি লওক, ইয়াৰ কেপাচিটি আছে 2000 ৱাট। এই 2000 ৱাটটো স্পিকাৰক দিব। ইয়াত যদি আমি 8 ohmsত ধৰি লওক 1000 কেপাচিটি লয়, তেন্তে ধৰি লওক 2000 ৱাট হিচাপে এটা স্পিকাৰ খুব বেছি সি 700 ৱাট 800 ৱাট ইয়াৰ লোড কেপাচিটি হ'ব, আৰু সেইটো ডিপেণ্ড কৰে 8 ohms অৰ্থাৎ এটা স্পিকাৰ মাধ্যমে ছাপ্লাই হৈছিল। কিন্তু ইয়াত যদি ইয়াৰ কেপাচিটি যদি 800 ৱাট হয়, তেন্তে সি 8 ohms হিচাপে ঠিকেই জোখৰ দিছে। কিন্তু যদি আমি ইয়াত 8 ohms হিচাপে যদি বা 4 ohms হিচাপে যদি যিমানখিনি হ'ব লাগিছিল তাৰে যদি ইয়াত ধৰি লওক 4 ohms হিচাপে ইয়াৰ ৱাট কেপাচিটি হ'ব লাগিছিল 1400 ৱাট, সেই হিচাপে সি এম্প্লিফাইড হৈ গ'ল। তাৰ জেগাত আমি যদি ইয়াত 200হে স্পিকাৰ লগাই দিলোঁ, অৰ্থাৎ 4 ohmsত 400 ৱাট। 4 ohmsত 400 ৱাট যদি হয়, তথাপিও কিন্তু ইয়াত ohms হিচাপে যিহেতু 4 ohms দিয়া হৈ গ'ল,
সি কিন্তু সিমানখিনি এক্টিভ অলৰেডি কৰি দিব। অৰ্থাৎ 4 ohmছত ই 1400 watt যদি দিবলৈ কেপাচিটি হৈ গৈছে, যিহেতু আমি ইয়াত 4 ohms দি দিলোঁ, ই পাৱাৰ ছাপ্লাই সিমানখিনি পাই গ'ল, ই 1400 অলৰেডি এক্টিভ কৰি দিলে। কিন্তু ইয়াত লোড আছে 200-200কৈ 400 wattহে। তেন্তে ইয়াৰ স্পীকাৰ হিচাপত ohms হিচাপত ঠিকে এক্টিভ কৰি দিলে, কিন্তু ইয়াৰ পৰা ৱাট পাৱাৰটো বেছিকৈ পাই যাব। তাৰ ফলত স্পীকাৰত বেছিকৈ অডিঅ' ইলেক্ট্ৰিচিটিটো বেছি ষ্ট্ৰংকৈ পাব, ফলত স্পীকাৰ কাটিব পাৰে। আনহাতে ধৰি লওক দুটা স্পীকাৰে ইয়াত ছাপ্লাই দিবলৈ যাওঁতে ইয়াৰ কেপাচিটি আছে 2000হে, ই 2000হে দিব পাৰে, কিন্তু স্পীকাৰ দুটা মিলি আছে ইয়াত অতি কমেও 3000। তেন্তে 4 ohms হিচাপে সি ইয়াক এক্টিভ কৰিলে 2000হে, কিন্তু ৱাট লোড হিচাপত এই 3000 আছে। তেন্তে এই টোটেল পাৱাৰ চ'ৰ্চটো ড্ৰপ কৰিব। এই পাৱাৰ চ'ৰ্চটো যদি ড্ৰপ কৰি দিয়ে, তেন্তে কি হ'ব, এম্প্লিফায়াৰ ফল্ট মাৰিব, DC পাছ কৰিব পাৰে, আৰু সেই DC পাছটোৱে প্লাছ বা মাইনাছ যিকোনো এটা ছাপ্লাই DC পাছ কৰি দিব উল্টাকৈ। ফলত আমি জানো স্পীকাৰে AC মানি লয়, DC কোনো পধ্যে মানি নলয়। সেইবাবে কি হ'ব, স্পীকাৰ কইল জ্বলি যাব পাৰে নাইবা কাটি যাব পাৰে। যদি স্পীকাৰ কইল যদি জ্বলি টুকুৰা হৈ গ'ল, তেন্তে এম্প্লিফায়াৰটো বাচি যাব। আৰু যদি কেনেবাকৈ স্পীকাৰ যদি জ্বলাব পাৰিছে, কিন্তু তাক যদি টুকুৰা কৰি কাটি দিব পৰা নাই, ব্ৰেক কৰিব পৰা নাই, তেন্তে এম্প্লিফায়াৰ নিজে মৰি যাব। কাৰণ পাৱাৰ এম্প্লিফায়াৰ ধৰ্মই যে সি পাৱাৰ চ'ৰ্চটো ষ্ট্ৰংকৈ পাব লাগিব, আৰু যদি কেনেবাকৈ ষ্ট্ৰং হৈ নাপালে কোনোবা স্পীকাৰ লোড বা ভল্টেজ ড্ৰপ হয়, তেনে কিবা যদি হ'বলৈ হয়, পাৱাৰ চ'ৰ্চটো যদি ষ্ট্ৰংকৈ নাপায়, তেন্তে সি DC পাছ কৰে, আৰু সেই DC পাছ কৰিলে স্পীকাৰ জ্বলায় বা কাটে। যদি ইয়াৰ কেপাচিটি 2000 আছে, তেন্তে ইয়াত খুব বেছি ইয়াত 1600 লোড দিব পাৰে। অৰ্থাৎ এম্প্লিফায়াৰতকৈ স্পীকাৰ লোডটো পৰিমাণটো কিছু কমিলে ভাল। ফলত স্পীকাৰটো ফ্ৰিকুৱেঞ্চি অনুযায়ী কম্পাংক যিটো কঁপনি, তাৰ মেনেজমেণ্টটো ভাল হয়। আশা কৰিছোঁ বুজিবলৈ সহজ হৈছে। পৰৱৰ্তী কালত নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।